গৰমটো আকৌ যোৱাক চাই এইকেইদিন আকৌ বেছিকৈ গৰম দিছেহে। ঘৰৰ ভিতৰত থাকিব নোৱাৰি দেই, গৰমৰ উৎপাততে বাহিৰলৈ ওলাই আহিছোঁ পাই। বোলো গছজোপাৰ তলতে অকণমান বহোঁ। ৰূপহী বাইদেউ। জুলি, আই তোক কিমান দিনৰ মূৰত দেখিছোঁ, ক'ত আছিলগৈ তই? কি ক'ব আৰু বাইদেউ, ককাইদেউ ঘৰলৈ গৈছিলোঁ। এই বৌজনী কেঁচু এটা হ'ল নহয়, তাকে বোলো কেইদিনমান থাকি কৰি দিলোঁগৈ। আকৌ অকণমান কাম চামতো বোলো সহায় পাব, টাউন থকা মানুহ যে। এই কাম কৰা মানুহ আহে বাৰু, তথাপিও আকৌ মই গৈ পেলাই অকণ দায়ী কৰি দিলোঁগৈ আৰু। কেঁচুৱা হ'ল নি তাইৰ ভাগৰ? কি হ'ল, ল'ৰা নে ছোৱালী? ছোৱালীজনী হ'ল পাই। হওক বাৰু দে পাই, ইমান দিন হ'ল কেঁচুৱা চেঁচুৱা নাই। যি হ'লেও ভগৱানে দিছে আৰু পাই। তাকেহে মই বোলে আকৌ মোৰ তেতিয়া ক'লে গ'লিগৈ, ইমান দিন হ'ল এইফালে বোলে পাক এটা নোমোৱা হ'লে, কিবা বোলে বেয়া পালে নে কি পালে নে? এতিয়াহে গম পাইছোঁ, তই গাঁৱত নাছিলি মানে, চহৰত আছিলগৈ গৈ। মই নাছিলোঁ আকৌ। আৰু আপোনাকনো মই বেয়া কেলৈ পাম বাৰু? গাঁৱত লগ বুলিবলৈ অকল আপুনিয়ে আছে আৰু মোৰ। আপোনাকো যদি বেয়া পাওঁ আৰু কেনেকৈ হ'ব বাৰু? হয় বাৰু দে, বহুত দিন হ'ল দুইজনে মনৰ কথা পাতিবলৈ পোৱাই নাই। সেইকাৰণেতো মই কালি ঘৰলৈ আহি পেলাই আজি আহিছোঁ। বোলো ৰূপহী বাইদেউ ওচৰত পাক এটা মাৰোঁগৈ। পিছে ভাল খবৰ এটা শুনিছোঁ, ল'ৰা বোলে বিয়া ওলাইছে। পাই, তাৰ বিয়া ওলাইছে। পিছে তই খবৰ কেনেকৈ পালি? বাইদেউ, মইনো আৰু গাঁৱৰ খবৰ নাপামনে? কি যে কয় আৰু আপুনি। পিছে ছোৱালী ক'ৰ? আৰু বিয়া ডেট চেট ল'লে নেকি? ছোৱালী মৰিগাঁও আকৌ। বিয়া ডেট লোৱা নিচিনাই আৰু, হ'বই চাগে আৰু কেইদিনমানৰ পিছতেই। বৰ ভাল খবৰ বাইদেউ। আপুনিও ইমান দিন হ'ল অকলে অকলে ঘৰখন তেনেকৈ চলালে। এতিয়া লগ এটা লাগিব পায়, আৰু বয়সো হৈছে নহয়। কিমান কাম কৰিব আপুনি? আপোনাকো লগ এটা লাগে নহয়, হয়নে বাৰু? কাম চামত অকণমান সহায় কৰি দিবলৈ। হয় আকৌ, সেইকাৰণে বোলো ল'ৰাটোক কৈছোঁ, বোলো বিয়াখন পাত বোলো বোৱাৰীজনী বোলো নেদেখাকৈ বোলো মৰিমগৈ নেকি আকৌ। সেই বুলি কওঁতেহে আৰু যেনিবা বিয়াখন পাতিম বুলি কৈছে বাৰু। হয়তো আকৌ পাতিব লাগে নহয়, মানুহৰ বয়স ৰখি নাযায় নহয়। এতিয়া বিয়া চিয়া নাপাতিলে মানে আমাৰ নিচিনাকৈ সেনেকৈ ঘৰত থাকিব লাগিব। তাকে বিয়াখন পাতিম বুলি যেনিবা ইচ্ছা কৰিছে আকৌ দেই। পিছে আহা আমাৰ ঘৰলৈকে যাওঁ বাৰু। আপুনিনো ক'লৈ ওলাই আহিছিলে? ক'ৰবাত যাবলৈ আহিছিলে নেকি? নাই, মই বোলো এনেই গছজোপা তলতে অকণ বহোগৈচোন। ভিতৰত ইমান গৰমটো বোলো যাওক চাই, আকৌ গৰম বোলো দুকুব বেছিহে হৈছে। সেই বুলি ভাবি পেলাই বোলো ওলাই আহিলোঁ অকণ, বোলো বহোঁ গছজোপা তলতে। তেনেকুৱাতে আকৌ তয়ো আহিলি বাৰু, ভালেই হ'ল দে। মোৰ লগ চগ নাই কিনি কথা পাতিবলৈ কোনো এটা মানুহ নাহে বৈ ঘৰলৈকে যাওঁ বৈ। হয় নেকি? ব'লক তেতিয়াহ'লে। আপোনাৰ হাতে বহুত দিন চাহ পানী খোৱা নাই নহয়। চাহখনো খাম আৰু দুজনে বহি পেলাই ভালকৈ লেকচাৰ মাৰিব লাগিব আজি। ব'লক। আহ। মিছা ক'লেনো কিটো হ'ব? বিয়াখন তেনেকৈ পাতিবলৈ মনে নাছিলে। মায়ে ইমানকৈ জোৰ কৰাৰ কাৰণে বিয়াখন পাতিম বুলি ক'লোঁ আৰু। আজিকালি ক'ব নোৱাৰি নহয়, ছোৱালীবোৰৰ মহিমা বুজিবলৈও টান। আকৌ তাতে মই ইমান ধনী ঘৰৰ মানুহ নহয়। যদি কিবা কিবি বস্তু ডিমাণ্ড কৰে, মই বাৰু কেনেকৈ দিম বাৰু? আকৌ দিব নোৱাৰিলেও এটা কথা, আজিকালি আৰু ক'ব নোৱাৰি নহয়, ইণ্টাৰনেটৰ যুগ, ফেচবুক ইনষ্টাগ্ৰামৰ যুগ, এইবোৰ কাহিনী দেখিয়ে আছোঁ। তাকে কি হয় আৰু নাজানো আৰু। ঈশ্বৰৰ ইচ্ছাত বিয়াখন পাতিম বুলি ভাবিছোঁ আৰু পাই। ভগৱান, বিয়াখন পাতি যাতে ভালকৈ থাকিব পাৰোঁ আৰু তাৰে কামনা কৰিছোঁ আৰু। বহুত বছৰ মূৰত বিয়াখন পাতিবলৈ সাহস কৰিছোঁ। সকলোবোৰ যাতে ঠিকে হ'লে হ'ল আৰু। বাবা, তই এতিয়ালৈকে যে বিচনাতে আছ, কামত নাযাওঁ নি আজি? কামলৈ যাম মা, অকণমান লাহেকৈহে যাম আজি। তই যদি কামত নাযাৱই, তই সোনকালে অকণমান উঠি পেলাই গুৱাহাটী চহা কৰিব পৰা নাই জানো? অকণমানতো ইটো সিটো কৰি মোকোতো সহায় কৰি দিব পাৰ। বিচনাখনতে পৰি তই কি চিন্তা কৰি আছ ইমানকৈ? নাই মা, বেলেগ একো চিন্তা কৰা নাই। পটককৈ বোলো বিয়াখন পাতি দিম বুলি ক'লোঁ। কেনেকুৱা বয়স ছোৱালীজনী, কি বা হ'ব, তোৰ লগত মিলিব পাৰিবনে নোৱাৰিবনে, তাকে চিন্তা কৰি পেলাই শুই আছিলোঁ। সেইটো এতিয়াই চিন্তা কৰিব নালাগে আৰু, হ'ব দে। আৰু ছোৱালীজনী যেনেকুৱাই হওক, মই ভালকৈ শিকাই বুজাই ল'ম নহয়। তইনো কেলৈ চিন্তা কৰিছ সেইবোৰ? মুঠতে তই বিয়াখন পাতিবই লাগিব। তই বিয়াখন কোনো কাৰণত কেঞ্চেল কৰিব নোৱাৰ যাতে। এতিয়া আৰু ইমানখিনি আগবঢ়াৰ পিছত মই আৰু বিয়া কেঞ্চেল কৰিব কেতিয়াও নোৱাৰোঁ। এতিয়া বিয়া কেঞ্চেল কৰিলে আৰু মই এটা ডাঙৰ বদনামৰ ভাইহে হ'ম। হ'ব দে, যি হ'ব ভালেই হ'ব। তই এতিয়া সেইবোৰ চিন্তা কৰি থাকিব নালাগে। পিছে এতিয়া উঠ, মোক অকণমান কামত সহায় কৰি দেখিয়াচোন। গৈছোঁ বাৰু মা, ৰ'বা। পিছে এটা কথা নহয়, তুমি বিয়াৰ কাৰণে মানুহ কিমান মাতিম বুলি ভাবিছা? মানুহ মাতিব লাগিব আকৌ অলপমান। আমাক আৰু যা হ'লেই বিয়াই সভাহে মাতে, সিহঁতকতো মাতিব লাগিব। আৰু গাঁৱৰতো এঘৰ মানুহ এৰি দিব নোৱাৰোঁ দেই, সকলোকে মাতিব লাগিব। সেয়া মতাৰ পিছত আৰু মোৰ মিতিৰ কুটুম আৰু মোৰ ঘৰৰ মানুহখিনি আৰু তোৰ লগ বন্ধু কি আছে আৰু সিহঁতক মাতি দিবি হ'ব আৰু নে কি? হ'ব। ইমানকৈ মানুহ মাতিব নালাগে। মানে পইচা কেইটকা বেছিকৈ নাই নহয়। আকৌ বিয়া পাতি যদি চব শেষি কৰি পেলাওঁ, তাইক পিছত চলাম কেনেকৈ মই? পাই, লেখৰ মানুহকেইখন নামাতিলে কেনেকৈ হ'ব? আকৌ সেইখন মাতিব লাগিব। বুজিছোঁ, তই যিমানখিনি লিষ্ট দিলি হ'ব, সিমানখিনি হ'ব আৰু দে। তোৰ মানুহখিনি মাতিবি আৰু মোৰ মানুহখিনি মাতিম আৰু গাঁৱৰ মানুহখিনি আৰু। তাতকৈ বেলেগ অঙিয়া ভঙিয়া মানুহ মাতিব নালাগে, থ। নামাতো সেইবোৰক। মানুহক আজিকালি খুৱাই লাভ নাই নহয়। মোৰ ঘৰতে খাই আকৌ মোকে বদনাম কৰিব।
অঁ মা তই ঠিক কথাই কৈছ। পিছে এটা কথা নহয় বাবা, এই ছোৱালীজনীয়ে ফোন চোন কৰিছে নাই তোক? কৰিছে কেনেকৈনো কিন্তু কথা পাতিম বুলি ভাবিয়ে পোৱা নাই হেৰৌ। এনেই আৰু সেই কি কৈছা কি নাই বুলিহে পাতোঁ আৰু বেলেগতো একো পাতিবলৈ মোৰ সাহসেই নাই। আৰু তেনেকৈ ছোৱালীৰ লগত কথা পতা অভ্যাসো নাই নহয়। কিনো পাতিম কিনো কৰিম ভাবি থাকোঁতে এপৰ যায় মোৰ। হ'ব দে, লাহে লাহে অভ্যাস হ'ব আৰু অভ্যাস থাকিবনো ক'পা। আগতেনো ছোৱালী কেইজনীলৈ কথা পাতি পাইছ তই? তাকেহে এই লগতে কথা পাতি পাতি লাহে লাহে অভ্যাসটো কৰিছোঁ আৰু। পিছে এতিয়া এই লেকচাৰ বন্ধ কৰ, মোক কামত সহায় কৰি দেখিয়াচোন। কামত যদি অকণমান দেৰিকৈ যাওঁ তেতিয়াহ'লে ভাতকেইটা অকণমান দেৰিকৈ বনাম। তাৰ আগতে সেই কাম কেইটামান আছে মোক কৰি দেখিয়া। অঁ ঠিক আছে বৈ। মা গাত একেবাৰে ঠাহনিয়ে নাই। নতুন বোৱাৰীয়েক পাব আৰু লগ এটা হ'ব। আৰু হয়ো হয়, ইমান বছৰে দেউতা ঢুকোৱাৰ পৰা হেৰৌ অকলে অকলে গোটেই ঘৰৰ কামবোৰ কৰে। বেয়াও লাগে, এতিয়া বয়সো হৈছে নহয়, তেনেকৈ কামবোৰ কৰিব পৰা হোৱাও নাই। আৰু যিমান যি হ'লেও আৰু পিতেকটো আছোঁ যেতিয়া আৰু বোৱাৰীজনীটো লাগিবই আৰু ঘৰখনত। মাজনী অ' মাজনী ঘৰত আছেনে বাৰু তই? মাজনী এই ছোৱালীজনী মানে গাত কথা এতিয়াও লগা নাই। কেইদিনমানৰ পিছত এইফালে বিয়া আকৌ। কি যে হ'ব নহয় ছোৱালীজনী। মাজনী অঁ দেউতা কোৱা, কি হ'ল ইমানকৈ কিয় চিঞৰি আছা? কেলৈ চিঞৰি আছে মানে? তইনো ক'ত ঘূৰি ফুৰিছ? তোৰ জানো কেইদিনমানৰ পিছত বিয়া নহয় হা? এনেকৈ মানুহে ঘূৰি ফুৰিলে মানে বেয়া পাব নহয়। ঘৰতে থাক আকৌ। দেউতা মই আকৌ কৈছোঁ, মোৰ কিন্তু বিয়া পাতিবলৈ একেবাৰে ইচ্ছা নাই। কিবা এটা কৰি ল'বলৈ বৰ মন আছিলে, কিন্তু তুমিতো নুশুনাই। মই এতিয়াই বিয়া হ'বলৈ একোনো মন নাই অ' দেউতা। মাজনী তই বিয়া পাতি পেলাই সিহঁতৰ ঘৰতে ভাল হৈ কিবা এটা কাম এটা কৰিব পাৰিবি। আৰু সিটো বিয়া পতাৰ পিছতো পঢ়াম বুলি কথা দিছে নহয়। আৰু ল'ৰাটো বৰ ভাল ল'ৰাও, বয়সত অকণমান ডাঙৰ হ'লেও ল'ৰাটো ভাল ল'ৰা আৰু ভাল চাকৰিও কৰে। মাক আৰু অকল সিহে। তই সেইখন ঘৰত গৈ একো অশান্তি নাপাওঁ মাজনী। তই তাত ভালহে ভাবি থাকি চাবিচোন। আৰু তোক সি পঢ়াম বুলি কৈছে নহয়, তইনো কিয় চিন্তা কৰিছ? আৰু তইতো দেখিছই দিনক দিনে মোৰ অৱস্থা কি হৈ গৈ আছে। আজিকালি এই বুঢ়া হোৱাৰ কাৰণে মানুহে কামো দিবলৈ ইচ্ছা নকৰে। তথাপিও তোক তাককৈ কিবাকিবি কৰি ঘৰখন যেন তেন চলাই আছোঁ। এতিয়া পঢ়া খৰচবোৰ দিবলৈ মোৰ বৰ অসুবিধা হ'ব নহয় মাজনী। মই জানো দেউতা, তুমি মোক চাগে চলাবলৈ বৰ কষ্ট পাইছা নহয়নে? সেইটো কাৰণে চাগে তোমাৰ জীৱনৰ পৰা একেবাৰে মোক বিদায় দিব বিচাৰিছা। আৰে মাজনী তই এইবোৰ কি কথা কৈছ? নিজৰ জীয়েকক কি কোনোবাই চিৰ জীৱনৰ কাৰণে বিদায় দিয়ে নেকি? নাপায় নহয় এনেকৈ ক'বলৈ। তোক মই কেতিয়াও চিৰ জীৱনৰ কাৰণে বিদায় দিব নোৱাৰোঁ মাজনী। কিন্তু এতিয়া উপায় নাইকিয়াতহে মই তোক ইমান সৰুতে বিয়া দিব লগা হৈছে অ'। কিন্তু দেউতা মই তোমাক আকৌ কৈছোঁ, মোৰ কিন্তু এতিয়া বিয়া হ'বলৈ অকণো ইচ্ছা নাই। অকল তোমাৰ কথা ৰাখিবলৈহে মই এখন বেড বহিম বুলি ভাবিলোঁ আৰু। হ'ব দিয়া, এতিয়া মোৰ কেইটামান কাম আছে, কামকেইটা কৰি লওঁগৈ। মাজনীও তই মোক মাফ কৰি দিবি পাৰ যদি। কোনো দেউতাকে ইমান সৰুতে নিজৰ জীয়েকক কেতিয়াও বুকুৰ মাজৰ পৰা উলিয়াই পঠিয়াব নোৱাৰে। কিন্তু মোৰ যিটো পৰিস্থিতি, মোৰ একেবাৰে উপায় নাইকিয়া হৈছে মাজনী। সেইটো কাৰণেহে মই তোক বিয়া দিবলৈ ওলাইছোঁ। আৰু ল'ৰাটো যথেষ্টখিনিয়ে ভাল। সেয়েহে বোলো ভাল ল'ৰাটো পাওঁতে তোক বিয়াখন দি দিওঁ। নহ'লেনো আমাৰ দুখীয়া মানুহৰ ঘৰলৈনো কোনে ছোৱালী বিচাৰি আহিব? ঐ ভুৱন, তই এইবোৰ কি কথা কৈছ? তই সঁচাকৈ কৈছনে? সঁচাকৈ কৈছোঁ মই, কিয়নো মিছা কথা ক'ম। আৰু ময়ো আচৰিত হৈ গৈছোঁ। কথাটো এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই। সঁচাই নে মিছাই নাজানো আৰু। ফেচবুকত পাইছোঁ আৰু নিউজ চেনেলবোৰতো দি আছে দেখোন। তই কি এইবোৰ একো গমেই নাপাওঁ নেকি? কেছটো দেখোন 2:30 নে 2টামান বজাতে ওলালে নেকি নিউজত? মই এইবোৰ একোৱেই গম নাপাওঁ। মই দিনটো কলেজতে আছিলোঁ। এইবোৰ কি হৈ আছে কি নাই একো গমেই পোৱা নাই। আৰু মোৰ ফোনটোও বেয়া হ'ল নহয়। মই সৰু ফোন এটাহে চলাই আছোঁ। ঘৰত দেখোন টিভি নাই বুলি জানো। আৰু লগৰবোৰ কোনো কোৱা নাই অ' মোক। তাকেও কি যে হৈ গ'ল নহয়, কথাটো একেবাৰে বিশ্বাস কৰিবলৈকে টান হৈছে। ঠিক নাই মিছাও হ'ব পাৰে। ইমান সোনকালে আমাৰ মাজৰ পৰা জুবিন দা যাবগৈ নোৱাৰে। এয়া কেতিয়াও সম্ভৱ নহয় অ'। ৰচোন, কথাটো কিবা মিছাকৈ ওলাব পাৰে, ঠিক নাই। আজিকালি নিউজ চেনেলবোৰ ক'ব নোৱাৰি নহয়, মিছা কথাবোৰহে বেছিকৈ দিয়ে। তাকেও গোটেই মানুহে সেইটোৱে ভাবি আছে যে নিউজটো যাতে মিছা হওক। কিন্তু মোৰ বোধেৰে নিউজটো চাগে মিছা নহয়, বুজিছনে? কাৰণ সকলোবোৰ পৰ্টেলতে দিলে আৰু মুখ্যমন্ত্ৰী ছাৰেও ঘোষণা কৰিলে। কি? তেতিয়াহ'লে চাগে সঁচাই হয় এইটো কথা। মুখ্যমন্ত্ৰী ছাৰে যদি ঘোষণা কৰিছে, তেতিয়াহ'লে মিছা কেতিয়াও হ'ব নোৱাৰে। এইটো সঁচাই হয় চাগে তেতিয়া। কি হৈ গ'ল বাৰু? ইমান সোনকালে আমাৰ মাজৰ পৰা কেনেকৈ যাবগৈ পাৰে? তাকেও মনটো বৰ বেয়া লাগিছে। যাৰ ভাগ্যত যিটো আছে সেইটোতো বাৰু এনেও হ'বই। কিন্তু জুবিন দা যে আমাৰ মাজৰ পৰা ইমান সোনকালে যাবগৈ কোনেও ভবা নাছিলে। পিছে মোৰ এতিয়া বিনয়লৈ বৰ চিন্তা লাগিছে। বিনয়লৈ একদম পাগলৰ গোটে ভাল পায় নহয় জুবিন দাক। এতিয়া সি যদি এইটো খবৰ পায় কি হ'ব বাৰু? এইফালে তাৰ বিয়াখনো আহি আছে। অঁ তই ঠিকেই কৈছ। বিনয়ে একদম পাগলৰ নিচিনাকৈ ভাল পায় নহয় জুবিন দাক। কি হ'ব এতিয়া এইটো কথা সি যদি গম পায়? বাহ ভুৱন,
মুন্নি তহঁতি ইমান কি কথা পাতিছনো ইমান একেবাৰে কথা পতাত মজগুল নে দুইটা বিনয় আচলতে বহুত ডাঙৰ কথা এটা পাতি আছিলোঁ তই আহিলে ভালেই হ'ল তয়ো চাগে গম নাপাওঁ নহয়নে ইমান আকৌ কি ডাঙৰ কথা হ'ল কচোন বাৰু বিনয় তই এইটো কথা একেবাৰে বিশ্বাসেই কৰিব নোৱাৰিবি এনেকুৱানো কি কথা হ'ল কচোন ক সোনকালে ক বিনয় জুবিন দা আৰু আমাৰ মাজত নাই তই এইবোৰ কি কথা কৈছ জুবিন দা আমাৰ মাজত নাই জুবিন দা অকলে গ'ল বিনয় জুবিন দা আমাৰ মাজত সঁচাকৈ নাই জুবিন দা আমাৰ মাজত বুলি নহয় এই পৃথিৱীৰ পৰাই চিৰ বিদায় ল'লে জুবিন দাই আমাৰ মাজৰ পৰা ইহলীলা সম্বৰণ কৰিলে কি এইবোৰ তই কি কথা কৈছ ভুৱন মানে ক'ত কেনেকৈ কি হ'ল মই যে এতিয়ালৈকে একো গমেই পোৱা নাই তই কি ৰাতিপুৱাৰ পৰা মোবাইল চোৱাই নাই নেকি নাই ৰাতিপুৱা মোবাইল চোৱাই নাই মোবাইল চোৱা নাই মানে ৰিচাৰ্জ নাই মোৰ ৰাতিপুৱাৰ পৰা কালি ৰাতিয়ে কাটিলে আৰু কামো তেনেকৈ ওলাই যোৱা নাই অকল ঘৰতে আছিলোঁ মই ঘৰটো জানো টিভি চিভি একো এটা নাই ক'ৰ পৰানো কেনেকৈ গম পাম পিছে এইবোৰ কেনেকৈ কি হ'বলৈ পালে মানে কচোন এই ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পতা কথা নাছিল জানো তালৈ গৈছিলে আকৌ তালৈ যাওঁতে সাগৰ সাঁতুৰি থাকোঁতে মানে জুবিন দা কিবা ক'ব নোৱাৰা নিচিনা হৈ গ'লগৈ তই সঁচাকৈ কৈছতো ভুৱন বিনয় সঁচাকৈ কৈছোঁ অকণমান আগত CM ছাৰে ঘোষণা কৰিলে যে তেওঁ সঁচাকৈ তাত মৃত্যু হৈছে নাই এয়া কেতিয়া হ'ব নোৱাৰে জুবিন দা আমাৰ মাজৰ পৰা কেতিয়াও যাব নোৱাৰে নাই এয়া কেতিয়াও হ'ব নোৱাৰে জুবিন দাৰ লগত কোন কোন গৈছিলে জুবিন দা পানীত হাত দি থাকোঁতে কি কোনো বচাব নোৱাৰিলে নেকি কোনো নাছিলে নেকি জুবিন দাৰ লগত আছিলেও বিনয় গোটেইখিনি আছিলে জুবিন দাৰ মেনেজাৰ আছিলে জুবিন দাৰ বাদ্যযন্ত্ৰিক এজনো আছিলে আৰু যোনে যোনে এই অৰ্গেনাইজ কৰিছিলে সকলোবোৰ আছিলে কিন্তু ইমানবোৰ মানুহ থাকিও জুবিন দাক বচাব নোৱাৰিলে আমাৰ মাজৰ পৰা জুবিন দাক চিৰজীৱনৰ কাৰণে পঠিয়াই দিলে এনেকুৱা কেতিয়াও হ'ব নালাগিছিলে কি ইমানবোৰ মানুহ থাকিও জুবিন দাক বচাব নোৱাৰিলে আৰু তেওঁলোক সকলোৱে দেখোন জানেই যে জুবিন দা এজন বেমাৰী মানুহ কিমান দিনৰ পৰা গা বেয়া হৈ আছে মাজে মাজে চিজাৰ এটাক আহিয়ে থাকে আৰু এই বেমাৰটো থকা মানুহক জুই আৰু পানীৰ ওচৰৰ পৰা বচাই ৰাখিব লাগে এই সকলোবোৰ কথা জুবিনৰ মেনেজাৰ আৰু জুবিন দাৰ বাদ্যযন্ত্ৰীকে জানিছিলে নহয় কথাবোৰ তেনে জানিও তাত কিয় তাক যাবলৈ দিলে আমাৰ ইয়াৰ আমঠুক আমাৰ পৰা বহুত দূৰলৈ লৈ গ'ল ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে ইয়াৰ ওপৰত নিশ্চয় সিহঁতৰ কাৰোবাৰ এটা হাত আছে নহ'লেনো ইমানখিনি কথা জানিও জুবিন দাক সাগৰৰ মাজত অকলে এৰি দিয়ে নে জুবিন দাৰ মৃত্যুৰ কথা মই কেতিয়াও মানি ল'ব নোৱাৰোঁ জুবিন দা মোৰ হাৰ্টবিট আছিলে মই জুবিন দাক ইমান ভাল পাওঁ মই জুবিন দা অবিহনে কেনেকৈ থাকিম মানুহটোক মোৰ লগ পোৱাৰ বহুত আশা থাকি গ'ল ভাবিছিলোঁ এবাৰ বোলো বিহু চিহু পাতিলে মানে য'তে প্ৰগ্ৰেমক ত'তে চাবলৈ যাম কিন্তু নাই মনৰ আশা মনতে থাকি গ'ল জুবিন দা আপুনি আমাৰ মাজৰ পৰা গুচি গ'লগৈ আমাৰ এতিয়া কৃষ্টি সংস্কৃতি কোনে ৰক্ষা কৰিব আমাৰ এতিয়া সাংস্কৃতিক জগতখনক কোনে আগবঢ়াই নিব জুবিন দা বিনয় তই দুখ নকৰিবি দে কি কৰিবি আৰু আমাৰ সকলোৰে বেয়া লাগিছে গোটেই অসমৰ মানুহৰে বেয়া লাগিছে কোনেও শান্তি থাকিব পৰা নাই এই নিউজটো চাই পেলাই কোনো শান্তি থাকিব পৰা নাই বিনয় সকলোৱে কৈ আছে যে এই নিউজটো মিছা হওক কিন্তু এনেকুৱা হোৱা হ'লেতো সকলোৱে বহুত ফূৰ্তি আনন্দ কৰিলেহেঁতেন কিন্তু এনেকুৱা আৰু কেতিয়াও নহয় জুবিন দা আমাৰ মাজৰ পৰা একেবাৰে হেৰাই গ'ল সঁচাকৈ ইমান সোনকালে যে আঁতৰি যাব কেতিয়াও ভবা নাছিলোঁ আমি কোনেও ভবা নাছিলোঁ বিনয় যাৰ যেতিয়া যি হ'ব লগা আছে সেয়া হ'বই আমি জানো মৃত্যুক ৰখাব পাৰোঁ নোৱাৰো নহয় সকলো ভগৱানৰে লীলা কিন্তু কি কৰিবি এই কথাষাৰ মানি ল'ব নোৱাৰিলোঁ এইটোৱে সত্য আৰু একো নাই দে চিন্তা নকৰিবি জুবিন দা মানুহটোহে আমাৰ মাজৰ পৰা নাইকিয়া হৈছে কিন্তু তেওঁৰ স্মৃতি আৰু তেওঁক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিম বিনয় সদায় জীয়াই ৰাখিম এই কথাষাৰ মই একেবাৰে মানি ল'ব পৰা নাই জুবিন দা আমাৰ মাজত সদায় থাকিব জুবিন দা যে আমাৰ মাজত নাই সেয়া মই কেতিয়াও অনুভৱ হ'বলৈকে নিদিওঁ আজি চাগে গোটেই অসমে কান্দিছে গোটেই অসমৰ মানুহ চাগে পগলা হৈ আছে দেখি নিজৰ হিয়াৰ আমঠুক হেৰুৱাইছে
বিনয় তই এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব বাৰু কচোন। দুখ নকৰিবি দে, জুবিন দা মানুহটোহে নাই, কিন্তু জুবিনদাৰ স্মৃতি, জুবিনদাৰ কৰ্ম আৰু জুবিনদাৰ এই সংস্কৃতিলৈ আগবঢ়োৱা যিবোৰ বৰঙণি, সেয়া আমাৰ মাজত সদায় থাকিব, আমাৰ বুকুত সদায় থাকিব। তই ঠিকেই কৈছ বাৰু, কিন্তু হ'লেও এইটো মৃত্যু মই ইমান সহজভাৱে কেতিয়াও ল'ব নোৱাৰোঁ। নিশ্চয় ইয়াত কাৰোবাৰ ডাঙৰ মানুহৰে হাত আছে, ডাঙৰ মানুহৰ হাত আছে। জুবিন দাক সকলোৱে ব্যৱহাৰ কৰিলে জুবিন দাক সকলোৱে। জুবিন দাই ন্যায় পাবই লাগিব, জুবিন দাই। মোৰ CM ছাৰলৈ এটাই অনুৰোধ, জুবিন দাক সোনকালে ন্যায় দিয়ক, জুবিন দাৰ কেছটো সোনকালে তদন্ত কৰক। তেওঁৰ কেছটো তদন্ত ওলাব লাগিব। তেওঁক কোনে জগৰ লগাইছে, কি কৰিছে, সকলোবোৰ গম পালেহে তেওঁ আত্মাই শান্তি পাব। ন্যায় পাব জুবিন দাই, আৰু এই ন্যায় আমিয়ে দিয়াম। কাৰণ অসমৰ ইমান কোটি মানুহৰ কাৰণে তেওঁ অকলে ইমানখিনি কৰি থৈ গ'ল। আমি কি ইমানখিনি মানুহে লগ হৈ তেওঁ সেই এজনৰ কাৰণে কি আমি তেওঁক ন্যায় দিব নোৱাৰিম নেকি? আমি আন্দোলন কৰিম, আমি প্ৰটেষ্ট কৰিম, দৰকাৰ হ'লে আমি অসমক নেপালৰ দৰে কৰি পেলাম, কিন্তু জুবিন দাই ন্যায় পাবই লাগিব। ভুৱন, তই ঠিক কথাই কৈছ। জুবিন দাই যেনেকৈ হ'লেও ন্যায় পাবই লাগিব, আৰু ইয়াৰ কাৰণে আমি গৰজি উঠিম, আমি যুঁজ দিম। জুবিন দাক আমি ন্যায় দিহে এৰিম। তেওঁ আমাৰ কাৰণে ইমানখিনি কৰি থৈ গ'ল, ইমান আমাক দিলে, কিন্তু তেওঁক কি আমি একো দিব নোৱাৰিম নেকি? অসমত ইমান কোটি মানুহ থকাৰ পিছতো আমি কি তেওঁৰ বিৰুদ্ধে কি মাত মাতিব নোৱাৰিম নেকি? নাই, এয়া কেতিয়াও হ'ব নোৱাৰে। জুবিন দাক আমি ন্যায় দিহে এৰিম। ৰাইজ, আপোনালোককো আহ্বান কৰিছোঁ, সকলোবোৰ ওলাই আহক জুবিন দাক ন্যায় দিবৰ বাবে। বিনয় তই ঠিক কথাই কৈছ। ৰাইজ, আপোনালোকলৈ আমাৰ ফালৰ পৰা কাটৰ অনুৰোধ, সকলোবোৰ ওলাই আহক, আমি জুবিন দাক ন্যায় দিবই লাগিব। জয় জুবিন দা। জয় জুবিন দা। বাবা কি হ'ল? তই যে এনেকৈ আছ, কিবা হ'ল নেকি? ছোৱালীজনীৰ লগত কিবা আকৌ কাজিয়া লাগিল নেকি তই? নাই লগা মা, সেইবোৰ একো কাজিয়া লগা নাই। মই বহুত ডাঙৰ এটা কথা হ'ল মা। মই ওলাই গৈহে সকলোবোৰ কথা গম পালোঁ। মই এতিয়া কেনেকৈ জীয়াই থাকিম মা? মই কেনেকৈ জীয়াই থাকিম? বহুত ডাঙৰ কথা মানে কি হ'ল কচোন? মা, জুবিন দা, মোৰ মৰমৰ জুবিন দা এই পৃথিৱীৰ পৰা চিৰ জীৱনৰ কাৰণে বিদায় ল'লে মা। বিদায় ল'লে। কি এইবোৰ তই কি কথা কৈছ? মা, সঁচাকৈ কৈছোঁ। মই বহুত ভাগি পৰিছোঁ মা। মই কেনেকৈ জীয়াই থাকিম? জুবিন দাৰ অবিহনে কেনেকৈ জীয়াই থাকিম? তেওঁক মোৰ ভগৱান বুলি ভাবোঁ। তুমি মোৰ জীৱনৰ ফাৰ্ষ্ট ভগৱান। ছেকেণ্ডত মই সদায় জুবিন দাকে মোৰ ভগৱান বুলি ভাবোঁ। কিন্তু ভগৱানজনে মোৰ জীৱনৰ পৰা গুচি গ'লকে মই কেনেকৈ থাকিম মা? মই কেনেকৈ থাকিম এতিয়া? জীয়াই থাকিব নোৱাৰোঁ মই। কিন্তু এইবোৰ হ'ল কেনেকৈ? ছিংগাপুৰত বোলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে, তালৈ গৈ পেলাই জুবিন দা বোলে সাগৰত অকণমান সাঁতুৰি আছিলে। সাঁতুৰি থাকোঁতে কেনেকৈ কি হ'ল জানো, লগৰ কোনেও বোলে গমেই নাপালে। কি তেওঁৰ লগত কি আৰু কোনো যোৱা নাছিলে নেকি? গৈছিলে, বহুত মানুহ গৈছিলে। জুবিন দাৰ মেনেজাৰো গৈছিলে, আৰু লগতে জুবিন দাৰ বাদ্যযান্ত্ৰিক এজনো গৈছিলে, আৰু বেলেগ মানুহো আহিছিলে। কিন্তু ইমানবোৰ মানুহ থাকিও জুবিন দাক বজাই আনিব নোৱাৰিলে মা। এইটো মোৰ মনে কৈছে, এইটো সিহঁতৰ প্ৰি প্লেন আছিলে। জুবিন দাক চাগে মৰাৰ প্ৰি প্লেন আছিলে সিহঁতৰ। ইমান অসুখীয়া মানুহটোক এনেকৈ বাৰু সাগৰত কিয় সাঁতুৰিবলৈ দিব লাগে? সেইটোৱে কৈছোঁ মা। জুবিন দাৰ লগত এনি টাইম থকা সিদ্ধাৰ্থ শৰ্মাই কি গম পোৱা নাছিলে নেকি জুবিন দাৰ যে অসুখ হৈ আছে? জুবিন দাক কেনেকৈ কি কৰিব লাগে সেইবোৰ কি একো জনা নাছিলে নেকি? চব প্ৰি প্লেন হয় মা, চব প্ৰি প্লেন হয়। নাই, এই কথাটো আমি ইমান সহজভাৱে ল'ব নোৱাৰোঁ। ইয়াৰ প্ৰত্যুত্তৰ আমাক লাগিবই। আমি ইমান সোপা মানুহ আছে অসমত, ইমান সোপা মানুহে কি আমি জুবিন দাৰ কাৰণে মাত মাতিব নোৱাৰিম নেকি? ইয়াৰ উত্তৰ আমাক CM ছাৰে দিবই লাগিব, আৰু জুবিন দাই ন্যায় পাবই লাগিব বাবা। মা, জুবিন দাই ন্যায় পাবই লাগিব, আৰু আমি জুবিন দাক ন্যায় দিম। আমাৰ কাৰণে ইমান কাম কৰিলে, নিজলৈ একোৱেই নাছিলে, চব আমাকে দি থৈ গুচি গ'ল। আমি কি সেইজন মানুহৰ কাৰণে একো কৰিব নোৱাৰোঁ নেকি? আমি নিশ্চয় কৰিম মা, নিশ্চয় কৰিম। আৰু তোমাক এটা কথা কওঁ, মোক এতিয়া এইবোৰ বিয়া বাৰু কথা একো নক'বা, প্লিজ কৈছোঁ, মোক একো নক'বা। মই একেবাৰে মানসিকভাৱে একেবাৰে ভাগি পৰিছোঁ। মোৰ এতিয়া বিয়া চিয়া পাতিবলৈ একো মন নাই। তুমি ফোন কৰি পেলাই ছোৱালীজনীৰ ঘৰত কৈ দিবা, মই এতিয়া বিয়া পাতিব নোৱাৰোঁ মা, নোৱাৰোঁ। আৰু আমি আজিৰ পৰাই এই যুদ্ধত জয়ী হ'বৰ কাৰণে প্ৰস্তুত চলাবই লাগিব মা।
হ'ব আৰু দে, যদি বিয়াখন নাপাতো বুলি ভাবিছ মনে তোক জোৰ কৰি কেনেকৈ বিয়া পাতিম। আৰু হয়ো হয়, মই আগৰ পৰাই জানো তই জুবিন দাক কিমান ভাল পাওঁ, তই মোতকৈ বেছি জুবিন দাকহে বেছি ভাল পাওঁ। কিন্তু এতিয়া জুবিন দা এনেকুৱা আকস্মিক ঘটনাত তোৰ মানসিক স্থিতি কেনেকুৱা হৈ আছে মই সেয়া নিশ্চয় গম পাইছোঁ। হ'ব বাৰু দে, মই ছোৱালী ঘৰত সকলোবোৰ কথা জনাই দিম। আৰু এতিয়া বৈ আমি ওলাই যাওঁ, সকলোকে খবৰ দিওঁগৈ, আৰু জুবিন দাৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব এতিয়া। মা, সঁচাকৈ মোৰ বহুত ভাল লাগিছে, তুমি যে মোৰ মনৰ কথাও বুজি পাইছা। পিছে এতিয়া আহা, আমি ওলাই যাওঁ, সকলোকে খবৰ দিওঁগৈ।